হেল্ল' এভৰিৱান, বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি আকৌ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম ঘাতকৰূপী এবিধ বেমাৰ উচ্চ ৰক্তচাপ অৰ্থাৎ হাই ব্লাড প্ৰেছাৰৰ বিষয়ে। বন্ধু বান্ধৱীসকল, এই উচ্চ ৰক্তচাপ বেমাৰে আপোনালোকে জানে চাগে নীৰৱে আমাৰ হাৰ্ট, আমাৰ ব্ৰেইন, আমাৰ কিডনি আদি যিবিলাক মূল্যৱান অৰ্গেন আছে, এই অৰ্গেনবোৰক লাহে লাহে নষ্ট কৰি ধ্বংসৰ পিনে ঠেলি নিয়ে। গতিকে আমি সতৰ্ক হোৱা উচিত, নহয় জানো? বন্ধু বান্ধৱীসকল, এই উচ্চ ৰক্তচাপ দুই প্ৰকাৰৰ, হয়তো জানে আপোনালোকে, তথাপিও মই অকণমান মনত পেলাই দিছোঁ। এটা হৈছে প্ৰাথমিক উচ্চ ৰক্তচাপ, যিটোক ইংৰাজীত কয় এছেঞ্চিয়েল হাইপাৰটেনশ্যন অৰ প্ৰাইমাৰী হাই ব্লাড প্ৰেছাৰ, আৰু আনটো হ'ল অপ্ৰধান উচ্চ ৰক্তচাপ, যিটোক ইংৰাজীত কয় ছেকেণ্ডাৰী হাই ব্লাড প্ৰেছাৰ। প্ৰায় 90ৰ পৰা 95% ৰোগীৰ ক্ষেত্ৰত এই প্ৰাইমাৰী হাই ব্লাড প্ৰেছাৰ হোৱাটো দেখা যায়। বাকী 5ৰ পৰা 10% ৰোগীৰ ক্ষেত্ৰত ছেকেণ্ডাৰী হাই ব্লাড প্ৰেছাৰ হোৱাটো দেখা যায়। বন্ধু বান্ধৱীসকল, বিশেষকৈ ৰক্তচাপ 120/80 অৰ্থাৎ ওপৰত 120 তলত 80 mmHg মানে পাৰাস্তম্ভৰ তুলনাত ইয়াতকৈ বেছি হ'লে ঔষধৰ প্ৰয়োজন হ'ব। তাৰ মানে আপোনালোকে যদি ইয়াতকৈ বেছি ৰক্তচাপ দেখিছে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব আৰু ডক্তৰে দিয়া ঔষধবোৰ সেৱন কৰিব। হাই ব্লাড প্ৰেছাৰৰ সৰ্বোত্তম চিকিৎসাৰ বাবে আয়ুৰ্বেদিক জীৱনশৈলীৰ পৰিৱৰ্তন আৰু আধুনিক ঔষধৰ সংমিশ্ৰণ অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, আহক জানো যে এই ব্লাড প্ৰেছাৰ হাই হোৱাৰ মেইন কাৰণবোৰ কি কি। বন্ধু বান্ধৱীসকল, মেইন কাৰণ বহুত থাকিব পাৰে। এতিয়া মই থুলমূলকৈ আপোনালোকক কিছুমান কাৰণৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। যদি আপুনি অতিৰিক্ত নিমখ খায়, তেতিয়া আপোনাৰ ৰক্তচাপ বঢ়াৰ আশংকা বাঢ়ি যায়। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও যদি আপুনি ফল মূল কম খায়, শাক পাচলি কম খায়, তেতিয়া কিন্তু ব্লাড প্ৰেছাৰ বাঢ়ে। বন্ধু বান্ধৱীসকল, যদি অতিৰিক্ত ধূমপান বা মদ্যপান, মেদবহুলতা, ওজন বৃদ্ধি, মানসিক চাপ, টোপনি কম মানে নিদ্ৰাহীনতা, আৰু যদি আপোনাৰ পেটত বেক্টেৰিয়াৰ অসামঞ্জস্য হয়, অৰ্থাৎ যদি আপোনাৰ পেটত ভাল বেক্টেৰিয়া কমি যায় আৰু বেয়া বেক্টেৰিয়া বাঢ়ি যায়, তেতিয়া কিন্তু ৰক্তচাপ বঢ়াৰ আশংকা বাঢ়ি যায়। আনহাতে বন্ধুসকল, কিডনিৰ সমস্যাত ভুগি থকা, ডায়েবেটিছ, থাইৰয়ড এনেকুৱা সমস্যাত ভুগি থকা, আপোনাৰ অন্তঃস্ৰাৱী ৰোগ আৰু জন্ম নিয়ন্ত্ৰণ ঔষধ সেৱন কৰি থকা সকলৰ ক্ষেত্ৰতো ছেকেণ্ডাৰী হাই ব্লাড প্ৰেছাৰ হোৱাৰ আশংকা বাঢ়ি যায়। বন্ধু বান্ধৱীসকল, এতিয়া আহক জানো যে আমি কেনেকুৱা ধৰণৰ প্ৰিকশ্যন অৰ্থাৎ কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে এনেকুৱা উচ্চ ৰক্তচাপৰ পৰা হাত সাৰি থাকিব পাৰি। বন্ধু বান্ধৱীসকল, যদি এই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব খোজে, তেতিয়াহ'লে আপোনালোকে কিছুমান সতৰ্কতা অৰ্থাৎ কিছুমান প্ৰিকশ্যন মানে আগতীয়া কিছুমান সাৱধানতা আপোনালোকে ল'ব লাগিব। যেনেকৈ ধৰক, আপুনি নিমখ কমাই খাব লাগিব। এজন মানুহে দৈনিক 5 গ্ৰাম অৰ্থাৎ 1 চামুচতকৈ কম নিমখ সেৱন কৰিব লাগিব। তাৰোপৰিও তাজা ফল মূল, শাক পাচলি এইবোৰ খাব লাগিব, যেনেকৈ কল, কমলা, পালেং শাক, গাজৰ এনেকুৱা ধৰণৰ আপোনালোকে শাক পাচলিবোৰ খালে আপোনালোকৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। তাৰোপৰি বন্ধুসকল, আপোনালোকে দৈনিক কমেও 30 মিনিট অৰ্থাৎ আধা ঘণ্টা খোজকাঢ়িব আৰু কমেও 1-1.5 ঘণ্টামান এৰবিক এক্সাৰচাইজ কৰিব। বন্ধু বান্ধৱীসকল, ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। কাৰণ ওজন নিয়ন্ত্ৰণ নকৰিলে, অৰ্থাৎ যদি আপোনাৰ অবেচিটি বাঢ়ি যায়, অৰ্থাৎ যদি আপোনাৰ মেদবহুলতা হৈ যায়, তেতিয়াহ'লে আপোনাৰ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা বাঢ়ি যায়। তাৰোপৰিও বন্ধু বান্ধৱীসকল, ধূমপান এৰিব লাগিব। ধূমপান এৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এই ধূমপানে ৰক্তনলী সংকুচিত কৰে, ফলত আপোনাৰ ৰক্তচাপ বঢ়াই তোলে। তাৰোপৰি আপোনালোকে এলকহল খোৱা এৰক। এলকহল খোৱাটো একেবাৰেই এৰিব লাগিব। যদি আপুনি একেবাৰে এৰিব নোৱাৰে, তেতিয়াহ'লে এজন পুৰুষে দৈনিক 2 পেগতকৈ বেছি এলকহল সেৱন নকৰিব আৰু এজনী মহিলাই 1 পেগতকৈ বেছি এলকহল ব্যৱহাৰ নকৰিব। আপোনাৰ মানসিক চাপ, ডিপ্ৰেশ্যন অৰ্থাৎ এনজাইটি, এই মানসিক চাপ আপুনি কমাব লাগিব। কাৰণ যদি আপুনি মানসিক চাপ কমাব নোৱাৰে বা আপুনি কমাবলৈ যত্ন নকৰে, তেতিয়াহ'লে আপোনাৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আনিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, মানসিক চাপ কমাবলৈ তেনেকুৱা প্ৰণায়ন অৰ্থাৎ অনুলোম বিলোম এনেকুৱা কিছুমান য়োগা আছে। তাৰোপৰিও আপোনাৰ মেডিটেশ্যন এইবোৰ কৰিলেও মানসিক চাপ কমি আহে, ফলত আপোনাৰ উচ্চ ৰক্তচাপো কমি আহিব। তাৰোপৰি বন্ধু বান্ধৱীসকল, দৈনিক কমেও ৰাতি 7ৰ পৰা 8 ঘণ্টা শুবলৈ
যত্ন কৰিব কাৰণ টোপনি কম হ'লেও ষ্ট্ৰেছ বাঢ়ে আৰু ষ্ট্ৰেছ যেতিয়া বাঢ়িব ৰক্তচাপ বঢ়াৰ আশংকা বাঢ়ি যায় ঠিক আছে বন্ধুসকল ইতিমধ্যে মই যিখিনি প্ৰিকশ্যনৰ কথা ক'লো মানে যিখিনি সতৰ্কতা বা আগতীয়া যিখিনি সাৱধানতা আপোনালোকে ল'ব লাগে সেই বিষয়ে ক'লো হয়তো আপোনালোকে বুজি পাইছে মই থুলমূলকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া আহক আমি এই ডক্টৰে আপোনালোকক যিখিনি ঔষধ প্ৰেছক্ৰাইব কৰিছে তাৰ লগেদি আপোনালোকে আমাৰ ঘৰুৱা কিছুমান আয়ুৰ্বেদিক ঔষধ আছে সেইবিলাকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এনেকুৱা সংমিশ্ৰিত ঔষধ ব্যৱহাৰ কৰিলে হয়তো আপোনালোকক ডক্টৰে দিয়া যিবিলাক ঔষধ সেইবিলাকৰ যিটো পাৱাৰ বৰ্তমান আপুনি খাই আছে সেইটো হয়তো লাহে লাহে কমাই নিব পাৰিব মানে আপোনাৰ ঔষধৰ পৰিমাণো লাহে লাহে কমি যাব ইয়াৰ বাবে আপোনালোকে দৈনিক খালী পেটত 1-2 কোৱামান নহৰু খাব কাৰণ নহৰুত নাইট্ৰিক অক্সাইড আৰু এলেচিন থাকে আৰু এই এলেচিন বা নাইট্ৰিক অক্সাইডে আমাৰ যিবিলাক ৰক্তনলী আছে সেই ৰক্তনলীৰ সম্প্ৰসাৰণ ঘটায় অৰ্থাৎ বহল কৰে ফলত কি হয় আপোনাৰ ৰক্তচাপ কমি যায় তাৰ উপৰিও বন্ধু বান্ধৱীসকল আপোনালোকে দৈনিক 30 পৰা 50 গ্ৰাম ফ্লেক্স সিডছ অৰ্থাৎ তিচি গুটি খাব পাৰে কাৰণ তিচি গুটিত ওমেগা 3 ফেটি এচিড থাকে আৰু এই ওমেগা 3 ফেটি এচিডে কোলেষ্ট্ৰল হ্ৰাস কৰে তেতিয়া কোলেষ্ট্ৰল হ্ৰাস পাব তেতিয়া আপোনালোকৰ ৰক্তচাপো কমি আহিব আনহাতে আপোনালোকে লেভেণ্ডাৰ অইল ব্যৱহাৰ কৰিব পাৰে কাৰণ লেভেণ্ডাৰ অইলৰ সুগন্ধিয়ে আপোনাৰ ষ্ট্ৰেছ কমাই দিব তেতিয়া আপোনাৰ ষ্ট্ৰেছ কমি যাব তেতিয়া আপোনালোকৰ ৰক্তচাপো কমি আহিব আপোনাৰ টোপনি ভাল হ'ব অৰ্জুন গছৰ ছালৰ গুৰি চাহ হিচাপে খাব পাৰে সেইটো কৰিলেও আপোনালোকৰ ৰক্তচাপ যথেষ্ট কমি আহিব বন্ধু বান্ধৱীসকল ইতিমধ্যে মই ঘৰুৱা যিবোৰ উপায়ৰ কথা আলোচনা কৰিছোঁ এই ঘৰুৱা উপায়বোৰ ঔষধৰ পৰিৱৰ্তন নহয় আপোনালোকে ডক্টৰে দিয়া যিবিলাক ঔষধ আছে সেইবিলাক সেৱন কৰিব তাৰ লগেদি আপোনালোকে এই উপকৰণবোৰ দৈনিক ব্যৱহাৰ কৰিলে হয়তো আপোনালোকৰ মই আগতে কৈছোঁ যে আপোনালোকৰ যিখিনি ঔষধ খাই আছে সেইখিনি ঔষধৰ যিটো পাৱাৰ সেই পাৱাৰটো কমি আহিব বা ঔষধৰ পৰিমাণো লাহে লাহে কমি আহিব পাৰে ঠিক আছে বন্ধু বান্ধৱীসকল উচ্চ ৰক্তচাপৰ বিষয়ে আপোনালোকক মই থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে মই যিখিনি আলোচনা কৰিছোঁ আপোনালোকে সেইখিনি সেই ডক্টৰে দিয়া ঔষধৰ লগতে এইখিনিও উপায় আপোনালোকে অৱলম্বন কৰক আপোনালোক সুস্থ হৈ থাকক আপোনালোকৰ ৰক্তচাপ কমাই ৰাখক সেয়া কামনা কৰিছোঁ আশা কৰোঁ বন্ধু বান্ধৱীসকল যে আজিৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰিব আৰু যদি আপুনি মোৰ চেনেলত আজি প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বন্ধু বান্ধৱীসকল সদায় হাঁহি ফূৰ্তি কৰি থাকিব পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ